নাই নুঠে চেষ্টা কৰিছে লগাইছে যিমানখিনি পাৰে কিন্তু নাই পিছপিনৰ পৰা এজনে অকণমান হেঁচা ঠেলা মাৰি অকণমান সহায় কৰিছে নাই নুঠে আৰু নুঠে আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল এই বিশেষ দৃশ্যটো বেছিমাৰি চকত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ক'ত কিয় বিখ্যাত এখন বিশেষ দলং আৰু কি নহ'ল আজিৰ এই বিশেষ দিনটোত আসাম টাইমছ 6 দৰ্শকসকলক দেখুৱাইছোঁ এখন বিশেষ দলং প্ৰকৃততে এইখন আছিল এখন কাঠৰ দলং আৰু ক'বলৈ গ'লে প্ৰায় বহু বছৰ ধৰি এইখন এখন বিশেষ কাঠৰ দলং আছিলে আৰু যিখন কাঠৰ দলং আছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত যি বেছিমাৰি চুক আছে সেই বেছিমাৰি চুকৰ লগতে আৰু পিছপিনে আপুনি দেখুৱাইছোঁ অকণমান আগলৈকে দেখুৱাইছোঁ সেইটো বেছিমাৰি চুক আৰু এইখন বিশেষ কাঠৰ দলং আছিলে আৰু আজিৰে পৰা এইখন বিশেষ কাঠৰ দলঙেৰে যাতায়াত অস্থায়ীভাৱে বন্ধ কৰা হৈছে কাৰণ যিহেতুকে এইখন কাঠৰ দলং এতিয়া পকীকৰণ কৰা হ'ব গতিকে সকলোৱে আচলতে শলাগিছে কাৰণ বহু দিন ধৰি লোকসকলে আশা কৰি আছিলে যে এই কাঠৰ দলংখন পকীকৰণ হ'ব আৰু সুন্দৰ যাতায়াতৰ সুব্যৱস্থা হৈ উঠিব গতিকে সেইফালৰ পৰা সকলোৱে শলাগিছে যে আজিৰে পৰা হয়তো এই বিশেষ যি পকীকৰণৰ কাম সেই আৰম্ভ হ'ব কিন্তু যিসকল ৰাইজসকলৰ কাৰণে জনাইছোঁ আচলতে যিসকল আচলতে লোক সেই লোকসকল যিসকলে মানিকপুৰ বা বেছিমাৰি বা বিভিন্ন ঠাইলৈ যায় অদলাগুৰি আউলাগুৰি বা বিভিন্ন ধৰণৰ ঠাইলৈ যায় যিহেতুকে এইটো এটা বিশেষ পথ যি পথটো আচলতে মানিকপুৰ সংলগ্ন হৈ আছে ইয়াৰ পৰা মানিকপুৰলৈ যায় গতিকে এই বিশেষ পথটোৰে আচলতে যিসকলে যাতায়াত কৰে তেওঁলোকে যদি চাৰিচকীয়া বাহন লৈ আহে তেতিয়াহ'লে কিন্তু অসুবিধাৰ সন্মুখীন হ'ব কাৰণ চাৰিচকীয়া বাহন সম্পূৰ্ণৰূপে ইয়াত বন্ধ যিহেতুকে এটা বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে এই বিকল্প পথটো হৈছে এইটো আৰু এই বিকল্প পথটোৰে আচলতে ই ৰিক্সা বা তেনেকুৱা ধৰণৰ বাহনসমূহে যায় আৰু দেখি আছে কিছুমান দৃশ্যাংশ যিবোৰ দৃশ্যাংশ দেখি আছে যে আজিৰ পৰা যিহেতুকে এই বিকল্প পথটো মুকলি কৰা হৈছে কিছু অসুবিধাৰ সন্মুখীন হৈছে কাৰণ দুয়োফালৰ পৰা যদি বাহন অহা যোৱা কৰে তেতিয়া কিন্তু বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গতিকে সেই ক্ষেত্ৰতো কিন্তু বহুতে ক'ব বিচাৰিছে যি আছে বিকল্প পথটো অকণমান প্ৰয়োজনকৈ সৰু হৈছে সেয়া যি কি নহওক কিন্তু চাৰিচকীয়া বাহন আনিব নোৱাৰিব আপোনালোকে বিকল্প পথেৰে এই যিটো বিকল্প পথ দিয়া হৈছে এই বিকল্প পথেৰে চাৰিচকীয়া বাহন কৰিব নোৱাৰিব যাতায়াত কিন্তু আপোনালোকে ই ৰিক্সা বা তেনেকুৱা ধৰণৰ সৰু সৰু যিবোৰ বাহন আছে অনা নিয়া কৰিব পাৰিব বিশেষকৈ আমাৰ যিবোৰ দুচকীয়া বাহন হওক বা এনেকুৱা ই ৰিক্সা হওক সেইবোৰ কিন্তু অহা যোৱা কৰিব পাৰে কিন্তু দেখি আছোঁ দুয়োফালৰ পৰা যদি আহে তেতিয়াহ'লে কিন্তু কিছু ক্ষেত্ৰত অকণমান মানে বাধাৰো সন্মুখীন হ'ব বা কিছু সমস্যাত পৰিব কাৰণ কিয় যিহেতুকে যি বিকল্প পথটো একেবাৰে সৰু যিহেতুকে সেইবাবে আচলতে আপোনালোকে অন্ততঃ এই বিশেষ কাঠৰ দলংখন পকীকৰণ নোহোৱালৈকে এইসকল ৰাইজে বা এইসকল যিসকল স্থানীয় লোক আছে কিছু ক্ষেত্ৰত কিন্তু যাতায়াত দেখাত অসুবিধাৰ সন্মুখীন হ'ব তাৰ ভিতৰতে কিন্তু ক'ব লাগিব শলাগিব লাগিব যে আচলতে বহু বছৰ ধৰি যি আচলতে এই অঞ্চলৰ লোকসকলে বিচাৰি আছিল যে এই কাঠৰ দলংখন পকীকৰণ হওক কাৰণ কিয় এই বিশেষ কাঠৰ দলংখনৰ পৰা পৰিয়েই এজন লোকৰ মৃত্যু পৰ্যন্ত হৈছিলে আৰু এজন লোকে অদলাগুৰি গাঁৱৰে এজন বিশেষ লোকে তেওঁ এটা চকু ইয়াৰ পৰা যিহেতুকে দলংখনৰ পৰা পৰিছিলে এটা চকু তেওঁ হেৰুৱাব লগা হৈছিলে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছিলে গতিকে এই বিশেষ কাঠৰ দলংখন যেতিয়া পকীকৰণ হ'ব সেইবাবে কিন্তু সকলোৰে মুখত হাঁহি বিৰিঙিছে সমান্তৰালকৈ ক'ব লাগিব যে আচলতে এই বিকল্প পথটো যদি দিয়া হৈছে এই বিকল্প পথটোৰ ক্ষেত্ৰতো কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে বহুতেই কিন্তু তথাপিও কিন্তু সকলোৱে ক'ব বিচাৰিছে যে বহুদিনে এটা আশা অন্ততঃ পূৰণ হ'বৰ কাৰণে গৈ আছে গতিকে যিসকল লোক আছে যিসকল মানিকপুৰ অঞ্চলৰ বা বিভিন্ন প্ৰান্তৰ পৰা আচলতে বেছিমাৰি চকলৈ আহে তেওঁলোকে যদি চাৰিচকীয়া বাহন এই ৰাস্তাটোৰে আনিবলৈ হয় তেতিয়াহ'লে আনা বন্ধ কৰিব লাগে কাৰণ কিয় তেওঁলোকে আহিব নোৱাৰিব চাৰিচকীয়া বাহনেৰে তেওঁলোকে কিন্তু বিকল্প পথেৰে যি বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে এই বিকল্প পথৰ ই ৰিক্সা বা তেনেকুৱা সৰু বাহনসমূহে অনা নিয়া কৰিব পাৰিব গতিকে সেয়া বিশেষ আপোনাক জনাইছিলোঁ আসাম টাইমছ 6 দৰ্শকসকলে আৰু এই বিশেষ কাঠৰ দলংখন এতিয়া পকীকৰণ হ'ব আৰু সেইবাবে আচলতে মানিকপুৰ অঞ্চলৰ যি বেছিমাৰি চুক আছে বা বেছিমাৰি চুকৰ আশে পাশে যিবোৰ আচলতে স্থানীয় লোকসকল আছে সকলোৱে মোক হাঁহি বিৰিঙিছে যে শীঘ্ৰেই আচলতে এই বিশেষ কাঠৰ দলংখন পকীকৰণৰ কাম আৰম্ভ কৰিব যিহেতুকে আজিৰে পৰা এই বিশেষ কাঠৰ দলংখনেৰে যাতায়াত সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে আৰু কাঠৰ দলংখন সম্পূৰ্ণ ভাঙি পেলোৱা হৈছে আৰু এটা বিকল্প পথ যি বিকল্প পথ সেই বিকল্প পথটোৰ আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে আৰু দেখি আছে আসাম টাইমছ 6 দৰ্শকসকলে বিকল্প পথেৰে ইতিমধ্যে ই ৰিক্সা বা দুচকীয়া বাহনসমূহ ইতিমধ্যে যাতায়াত কৰি আছে কিন্তু তাৰ ক্ষেত্ৰত কৈছোঁৱেই যে কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে কাৰণ যিটো আচলতে বিকল্প পথ সেই বিকল্প পথটো সৰু হোৱাৰ বাবে আচলতে এনেকৈ বহু ক্ষেত্ৰত দুয়োফালৰ পৰা যদি লোকসকল আহে তেতিয়াহ'লে কিন্তু বাধাৰ সন্মুখীন হয় বা কিছু ক্ষেত্ৰত অসুবিধাৰো সমস্যাৰো সন্মুখীন হোৱা পৰিলক্ষিত হৈছে দেখি আছে আপোনালোকে এয়া হৈছে এই পৰিৱেশ আৰু কিন্তু এই ক্ষেত্ৰত পুনৰবাৰ ক'ব লাগিব যে আচলতে বহুদিন এটা আশা কিন্তু পূৰণ হ'বলৈ গৈ আছে আৰু এইখন বিশেষ কাঠৰ দলং শীঘ্ৰেই পকীকৰণৰ ব্যৱস্থা হ'ব আৰু সেইবাবে আচলতে বেছিমাৰি অঞ্চলৰ সকলো লোকে শলাগিছে কিন্তু এই বিশেষ সুন্দৰ পদক্ষেপটোক